নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই DNSলৈ। আজি পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ, গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। আজি এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষা বিভাগ সন্দৰ্ভত আৰু গ্ৰেড 3 এণ্ড গ্ৰেড 4 কৰ্মচাৰীসকলক লৈ কি মন্তব্য আগবঢ়াইছে আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো চাব আপোনালোকে শেষলৈ। আৰু যিসকল আমাৰ চেনেলত নতুন আহিছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত আপডেটসমূহ পাবলৈ। লগতে নটিফিকেশ্যন বেল আইকনটো আপোনালোকে প্ৰেছ কৰি থ'ব। তেন্তে আহক পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এটা মই চিন্তা চৰ্চা কৰি আছো, কিমান সফল হ'ব পাৰিম নাজানো। সৰ্বশিক্ষা অভিযান বা শিক্ষামন্ত্ৰী থাকোঁতে মই এটা প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ যে অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে। অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে, কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে, যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে। আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে। এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি? শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ললোঁ শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এতিয়া দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে, পাৰস্পৰিক বদলিৰ, আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে। কেনেকে কৰিব পাৰোঁ মই তাক ভাবি আছো। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছো, চিন্তা কৰি আছো, নিশ্চয় সফল হ'ব পাৰিম। 1 লাখ নিযুক্তিৰ প্ৰক্ৰিয়াক আগুৱাই লৈ গৈ অহাকালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আমি শিক্ষা বিভাগত কেইবাটাও নতুন নিযুক্তি দিম। লগতে APDCL অৰ্থাৎ আমাৰ পুৰণা যি ASCB, আজিকালি আমি APDCL বুলি কওঁ, আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কৰ্পোৰেশ্যন লিমিটেড, তেওঁলোকেও যোৱাকালি কেইবাটাও নিযুক্তি দিব। এই নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটো মই অংশগ্ৰহণ কৰিম। আজি এটা বিষয় উত্থাপন হৈছে যে আয়ুষ্মান ভাৰতৰ আমি প্ৰাইভেট নাৰ্ছিং হোমসমূহত আগতে যেনেকে সকলো কাম প্ৰাইভেট নাৰ্ছিং হোমত কৰা হৈছিলে, আমি এটা নিয়ম কৰিছোঁ যে আয়ুষ্মান ভাৰতৰ গুৰুতৰ অসুখবিলাক, যিবিলাক আমাক হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনী ট্ৰান্সপ্লাণ্ট, সেইবিলাক আমি প্ৰাইভেট নাৰ্ছিং হোমতো কৰিম, চৰকাৰী হস্পিটেলত কৰিম। কিন্তু প্ৰসৱ, সৰু সৰু প্ৰচিডিউৰ আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকতো খুলি দিয়াৰ বাবে চৰকাৰী চিকিৎসালয়সমূহে বিভিন্ন ধৰণে ক্ষতিৰ সন্মুখীন হৈ আছিল আৰু বহু সময়ত দুৰ্নীতিৰো বিশাল অভিযোগ আহিছিল। সেইকাৰণে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আয়ুষ্মান ভাৰতৰ কাৰ্ডত আমি সেইবিলাক বেমাৰহে নাৰ্ছিং হোমত যাব পাৰিম যিবিলাক ক্ৰিটিকেল, চৰকাৰী হস্পিটেলত সম্ভৱ নহয়। তেনেকুৱা আমি 300 প্ৰচিডিউৰ প্ৰাইভেট আৰু চৰকাৰী নাৰ্ছিং হোম দুইটাতে ৰাখিছোঁ।
কিন্তু বাকী কামবিলাক আমি চৰকাৰী চিকিৎসালয়ত আমি কৰিম। কেঞ্চাৰৰ চিকিৎসা বি বৰুৱা কেঞ্চাৰ হস্পিটেলত কৰিম, গুৱাহাটী মেডিকেলত কৰিম, টাটা আৰু আমাৰ মাজত স্থাপিত হোৱা চিকিৎসালয়বিলাকত কৰিম। কিন্তু প্ৰত্যেকটো পৰ্যায়তে যদি আমি প্ৰাইভেট নাৰ্ছিং হোমবিলাকত সৰু সৰু বেমাৰৰ চিকিৎসাৰ কাৰণেও যাওঁ, তেওঁলোকে বেমাৰটোৰ চিকিৎসাৰ কাৰণে আয়ুষ্মান ভাৰতৰ কাৰ্ডখন লয়, কিন্তু লগত আৰু বহুত অতিৰিক্ত টকাও লয়। চৰকাৰী হস্পিটেলত অন্ততঃ তেনে ঘটনা নহয়। চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে লোৱা প্ৰচেষ্টাৰ অংশ হিচাপে আয়ুষ্মান ভাৰতৰ এতিয়াৰ পৰা সকলো প্ৰচিডিউৰ প্ৰাইভেট নাৰ্ছিং হোমত নাথাকিব, গুৰুতৰ অসুখবিলাকহে প্ৰাইভেট নাৰ্ছিং হোমত থাকিব। এই কথাটোৰ কাৰণে আমি কোনেও বেয়া পাব নালাগে। চৰকাৰী হস্পিটেলবিলাক সুদৃঢ় কৰা, ভাল কৰা আমাৰ দায়িত্ব। আৰু যদি আমি চৰকাৰী হস্পিটেলবিলাক এৰি দিওঁ, সুদৃঢ় নকৰোঁ, আৰু প্ৰাইভেট হস্পিটেলক যদি আমি বছৰি 200, 300, 400 কোটি টকা চৰকাৰৰ পৰা দি থাকোঁ, তেতিয়াহ'লে এটা সময়ত আমাৰ চৰকাৰী চিকিৎসালয়বিলাক এক প্ৰকাৰ মৃত্যুমুখী হৈ পৰিব। মই ভাবোঁ যে এই সৰু সংশোধনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব। পুনৰ এবাৰ ধন্যবাদ।